আৰু কাইলৈ 13খন জিলাত হ'ব ভোটগ্ৰহণ নগাঁও জিলাটো পঞ্চায়তৰ ভোট জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 13,92,962 গৰাকী মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 1,764টা 27খন জিলা পৰিষদৰ বাবে ভাগ্য নিৰ্ণয় হ'ব 64 জন প্ৰাৰ্থীৰে 164খন আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিত্ব কৰিব 359 জন লোকে আমি ইতিমধ্যে যেহেতু জনাইছো প্ৰচাৰ অভিযান অন্ত পৰিছে আৰু কাইলৈ 13খন জিলাত অনুষ্ঠিত হ'ব পঞ্চায়তৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু যাৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে সকলো আৰু কাইলৈ নগাঁও জিলাটো পঞ্চায়তৰ যেহেতু ভোটগ্ৰহণ হ'ব জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা আমি ইতিমধ্যে জনাইছো 13,92,962 জন আমি সবিশেষ জানিবলৈ পুনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো আমাৰ নগাঁৱৰ সাংবাদিক তপন কুমাৰ বৰা হৈতে তপন কুমাৰ বৰা আপোনাৰ ওচৰলৈ আহিছো যেহেতু কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আজি হয়তো পুলিং প্ৰিজাইডিং বিষয়াসকলে ৰাওনা হৈছে গন্তব্যস্থলীলৈ সবিশেষ আপোনাৰ জৰিয়তে জানিব চেষ্টা কৰিম হয় নিশ্চিত ৰূপত দ্বিতীয় পৰ্যায়ত অৰ্থাৎ কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব নগাঁও জিলাৰ পঞ্চায়তসমূহত আৰু পঞ্চায়তৰ নিৰ্বাচনক কেন্দ্ৰ কৰি পেলাই যি ভোটগ্ৰহণ সেই ভোটগ্ৰহণক কেন্দ্ৰ কৰি পেলাই নগাঁও জিলা প্ৰশাসনে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে যি পুলিং আৰু প্ৰিজাইডিং বিষয়া নিয়োজিত কৰা হৈছে ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰিবৰ বাবে আৰু সেই পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলে তেওঁলোকৰ যি যাৱতীয় সামগ্ৰী সেই সামগ্ৰী সংগ্ৰহ কৰি পেলাই নিৰ্দিষ্ট ভোট কেন্দ্ৰলৈ ৰাওনা হ'বৰ কাৰণে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই নগাঁৱৰ যি চৰকাৰী বালিকা বিদ্যালয় আছে সেই বালিকা বিদ্যালয়ত উপস্থিত আছোঁ আৰু তাত পৰিৱেশ মোৰ সহযোগী বিকে দেখুৱাই আছে দেখা পাইছে যিহেতু নগাঁও জিলাত সৰ্বমুঠ 27টাত জিলা পৰিষদ আছে আৰু 27টা জিলা পৰিষদৰ উপৰিও 184টাকে গাঁও পঞ্চায়ত আছে আৰু সেই সকলো জিলা পৰিষদ গাঁও পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ আৰু বিশেষকৈ আঞ্চলিক পঞ্চায়তৰ সদস্য এইসকলৰ নিৰ্বাচনৰ বাবে যি প্ৰচেষ্টা তেওঁলোকৰ ভোট গ্ৰহণৰ বাবে যি প্ৰয়োজনীয় ব্যৱস্থা সেই প্ৰয়োজনীয় ব্যৱস্থা ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু পুলিং প্ৰিজাইডিং বিষয়াসকলে ইয়াৰ যি মেটেৰিয়েল চেল আছে তাৰ পৰাই তেওঁলোকৰ সামগ্ৰীসমূহ লৈ পেলাই ভোট কেন্দ্ৰলৈ ৰাওনা হ'ব আৰু তাৰ বাবে তেওঁলোক ইতিমধ্যে আহি পেলাই ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু পুলিং প্ৰিজাইডিং বিষয়াসকলে আশা কৰিছে যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে এইবাৰ ভোট গ্ৰহণ সম্পন্ন হ'ব যিহেতু এই মুহূৰ্তত নগাঁও জিলা সংযোগ বিষয়া আছে মই তেওঁৰ ওচৰলৈ অকণমান যাব বিচাৰিম বাইদেউ কেনেদৰে অনুষ্ঠিত কৰিবলৈ আপোনালোকে প্ৰস্তুতি চলাইছে ইয়াতে সকলোখিনি ভোট গ্ৰহণৰ বাবে সকলোৱে সাজু হৈ উঠিছে জিলা প্ৰশাসন আজি আমাৰ ভোট গ্ৰহণ কেন্দ্ৰলৈ যাবলৈ প্ৰিজাইডিং পুলিংসকল সাজু হৈছে আৰু ইয়াৰো যি মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন কাউণ্টাৰবিলাক সেইবিলাকো সাজু হৈছে এতিয়া আমাৰ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ আৰু আশা ৰাখিছোঁ আমাৰ নগাঁও জিলাত নিকা স্বচ্ছ আৰু নিৰপেক্ষভাৱে এই নিৰ্বাচনটি অনুষ্ঠিত হ'ব আৰু সেই ক্ষেত্ৰত আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ জিলা প্ৰশাসনৰ তৰফৰ পৰা ধন্যবাদ নিশ্চিত ৰূপত শান্তিপূৰ্ণ সুকলমে ভোটগ্ৰহণ সম্পন্ন হওক আৰু তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু নগাঁও জিলাত যিহেতু 1,764টাকৈ ভোট কেন্দ্ৰত কাইলৈ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু 1,764টা ভোট কেন্দ্ৰৰ বাবে 9,328 গৰাকী এই প্ৰিজাইডিং আৰু পুলিং বিষয়া নিয়োজিত কৰিছে আৰু পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলে তেওঁলোকৰ যাৱতীয় সামগ্ৰী সেই সামগ্ৰী সংগ্ৰহ কৰি ইয়াৰ পৰাই তেওঁলোকৰ ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হ'বৰ বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে মই অকণমান আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আপুনি নিয়োজিত হৈছে কি পুলিং বিষয়া নিয়োজিত হৈছোঁ কি ক'ব বিচাৰিম আৰু ভাল লাগিছে আমাৰ সকলোখিনিয়ে আহিছে আজি আৰু তাতে সুচাৰুৰূপে আমাৰ পঞ্চায়ত ইলেকশ্যনটো চলি যায় তাকে কামনা কৰিলোঁ আৰু সকলো যি নিয়োজিত হৈ আছে বিষয়াসকল সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে যাতে সুচাৰুৰূপে দায়িত্ব পালন কৰে কি ক'ব বিচাৰে মই আজি গণতন্ত্ৰৰ এটা ভাল উৎসৱ আটাইতকৈ ডাঙৰ উৎসৱ আৰু ৰাইজক কম যাতে চবেই ওলাই আহি আনন্দ মনেৰে শান্তিপূৰ্ণভাৱে ভোট দিয়ে
আৰু ভাল এজন ব্যক্তিক নিৰ্বাচন কৰে। হয়, শান্তিপূৰ্ণভাৱে যেন ভোট গ্ৰহণ সম্পন্ন হয় তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা। এয়া আমি দেখুৱাই আছোঁ নগাঁও যি চৰকাৰী বালিকা বিদ্যালয়, সেই চৰকাৰী বালিকা বিদ্যালয়ৰ পৰিৱেশ। ইতিমধ্যে যিসকল পুলিং প্ৰিজাইডিং প্ৰায় 9,328 গৰাকীকৈ পুলিং প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে, যিহেতু 1,764টাকৈ ভোট কেন্দ্ৰত কাইলৈ ভোট গ্ৰহণ সম্পন্ন হ'ব আৰু তাৰ বাবে প্ৰয়োজনীয় যি যাৱতীয় ব্যৱস্থা, সেই যাৱতীয় ব্যৱস্থা ইতিমধ্যে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে। আৰু প্ৰতিটো পুলিং প্ৰিজাইডিং ভোট কেন্দ্ৰতে যে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ সম্পন্ন কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনৰ ফালৰ কটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। কি ক'ব বিচাৰে, কেনেদৰে আমাৰ প্ৰস্তুতি ঠিকে চলি আছে, ৰাইজৰ সমাগমো ঠিকে আহিছে, গতিকে নিয়াৰিকৈ ইলেকশ্যনটো চলক সেইটোকে কামনা কৰিছোঁ। নিৰ্বাচন অনুষ্ঠিত হওক, কি ক'ব বিচাৰে বাইদেউ? আপোনালোকে পুৱাৰে পৰা দায়িত্ব পালন কৰি আছে। কি ক'ম, আমি ইলেকশ্যনৰ কামতে বিজি হৈ আছোঁ, আজি ডিকডিঙৰ কাৰণে কৰি আছোঁ। নিশ্চিত পথে মই পুনৰ কৈছোঁ যে 1,784টাকৈ ভোট কেন্দ্ৰ আছে নগাঁও জিলাত আৰু 1,784টা ভোট কেন্দ্ৰৰ ভিতৰত 75টা ভোট কেন্দ্ৰ অসুৰক্ষিত ভোট কেন্দ্ৰ ৰূপে নগাঁও যি আৰক্ষীয়ে নিৰ্বাচিত কৰিছে। গতিকে অসুৰক্ষিত ভোট কেন্দ্ৰত যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। তাত আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে আৰু ইয়াৰ উপৰিও যি ক্ৰিটিকেল ভোট কেন্দ্ৰ ৰূপে 117টা ভোট কেন্দ্ৰ ইতিমধ্যে চিনাক্ত কৰিছে আৰু সেই ভোট কেন্দ্ৰসমূহতো যেন সুচাৰুৰূপে সুকলমে ভোট গ্ৰহণ সম্পন্ন হয় তাৰ বাবে কটকটীয়া তাতো নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কি ক'ব বিচাৰে, আপোনালোকে ভোট গ্ৰহণ সম্পন্ন কৰিবৰ কাৰণে ইতিমধ্যে সাজু হৈছে, গতিকে কি ক'ব? হয়, আমি ইতিমধ্যে ৰেডি হৈ আহিছোঁ। এতিয়াও আমি মেটেৰিয়েলছখিনি লোৱা নাই, মানুহ আহি গৈছে, এজন মানুহ বাকী আছে, আহিলে আমি মেটেৰিয়েলছখিনি ল'ম আৰু গন্তব্যস্থানত আমি গৈ যাম আৰু কথাটো সুচাৰুৰূপে চলি যোৱাটোৱে আমি বিচাৰোঁ, কামনা কৰোঁ। আমাৰ যিখিনি দায়িত্ব, এই দায়িত্বখিনি আমি সুচাৰুৰূপে চলাই নিব পাৰোঁ, সেইটোৱে আমি কামনা কৰি আছোঁ। নিশ্চিত ৰূপে নগাঁও জিলাত এইবাৰ যি পঞ্চায়ত নিৰ্বাচনৰ কাইলৈ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব, তাত 13,92,962 গৰাকীকৈ ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু সেই ভোটাৰসকলৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে 1,784টাকৈ ভোট কেন্দ্ৰ ইয়াত তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি চলাইছে। তাত সেই ভোট গ্ৰহণ সম্পন্ন হ'ব আৰু তাৰ বাবে যি প্ৰয়োজনীয় ব্যৱস্থা, সেই ব্যৱস্থা ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগী বিকিয়ে দেখুৱাই আছে সমগ্ৰ পৰিৱেশ। এয়া নগাঁও চৰকাৰী বালিকা বিদ্যালয়ৰ পৰিৱেশ দেখুৱাইছোঁ। নগাঁও চৰকাৰী বালিকা বিদ্যালয়ৰ পৰাই যি মেটেৰিয়েলছ আছে ভোট কেন্দ্ৰত প্ৰয়োজনীয় যি সামগ্ৰী, সেই সামগ্ৰী লৈ পেলাই পুলিং প্ৰিজাইডিং বিষয়াসকল তেওঁলোকৰ গন্তব্যস্থানলৈ ৰাওনা হ'ব আৰু সুকলমে যে ভোট গ্ৰহণ তেওঁলোকে সম্পন্ন কৰিব পাৰে তাৰ বাবে যি যাৱতীয় ব্যৱস্থা, সেই যাৱতীয় ব্যৱস্থা ইতিমধ্যে সম্পন্ন কৰা পৰিলক্ষিত হৈছে। আপুনি নিয়োজিত হৈছে এজন বিষয়া হিচাপে, কি ক'ব বিচাৰে, কাইলৈ কেনেদৰে পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাটো আপোনাৰ? হয়, আমি যি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে অনুষ্ঠিত কৰিলে এইটোৰ কাৰণে আমি অত্যন্ত সুখী, কাৰণ এইটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অবিচ্ছেদ্য অংগ। গতিকে আমাকো প্ৰিজাইডিং অফিচাৰ হিচাপে মোক নিয়োজিত কৰিলে আৰু মোৰ লগতে পুলিং বিষয়া আছে, তাৰপিছত আমাৰ বিষয়াসকল আছে। গতিকে আমি আশা ৰাখিছোঁ যাতে সুন্দৰভাৱে আমাৰ এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো পৰিচালিত হওক আৰু সকলো মানুহৰ সহযোগিতাত আমাৰ যিজন আমাৰ DC আছে, DC ছাৰৰ লগতে প্ৰশাসনে যিখিনি সুবিধা কৰিছে সেই সুবিধাখিনিক লৈ পেলাই আমি অত্যন্ত সন্তুষ্ট আৰু এই গণতান্ত্ৰিক অধিকাৰত যাতে সকলো ভোটাৰে ভোট দি পেলাই এই পঞ্চায়তী ৰাজ ব্যৱস্থাটোক সুন্দৰভাৱে পৰিচালনা কৰাত সহায় কৰে, তাৰ কাৰণে আমি আশাবাদী। হয়, নিশ্চিত। আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ সামগ্ৰিক পৰিৱেশ আমাক দেখুৱাৰ বাবে। আৰু এয়া আমি দেখুৱালোঁ নগাঁৱৰ পৰিস্থিতি। কাইলৈ যিহেতু নগাঁও জিলাতো পঞ্চায়তৰ ভোট আছে আৰু ইতিমধ্যে পুলিং প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে গন্তব্যস্থলীলৈ।